নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আপোনালোক সকলোৱে জানে ইতিমধ্যে 5 আগষ্ট তাৰিখৰ পৰা আমাৰ অসমৰ প্ৰতিখন জিলাতে এটি বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ট্ৰেইনিংটোৰ নাম হৈছে TARL অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেল, যাক আমি সঠিক স্তৰত শিক্ষা প্ৰদান মানে শিক্ষা সেইটো কাৰণে নামকৰণ কৰিব পাৰো। এতিয়া TARL ট্ৰেইনিংটো কি হয় ইতিমধ্যে তাক লৈ আমি ভিডিঅ' প্ৰস্তুত কৰিছো বা এই বিষয়ে আপোনালোকে ইতিমধ্যে জানে, কিন্তু এতিয়া কথাটো হৈছে TARL ট্ৰেইনিংটো লোৱাৰ পিছত আমি কৰিব লাগিব কি তাক লৈ নতুন নিৰ্দেশনা প্ৰকাশ পাইছে। আমি বিদ্যালয়সমূহে বিশেষকৈ প্ৰাথমিক বিদ্যালয়সমূহে আমি কি কাম কৰিব লাগিব সেই তাক লৈ এক নতুন গাইডলাইন প্ৰকাশ পাইছে। ইতিমধ্যে সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা প্ৰতিখন জিলালৈকে ইয়াক লৈ এখন বিশেষ চিঠি আহিছে আৰু তাত উল্লেখ কৰা হৈছে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিজ নিজ বিদ্যালয়ত TARLৰ যিটো ব্যৱস্থাটো ইমপ্লিমেণ্ট কৰিব লাগিব। আৰু TARL অৰ্থাৎ টিচিং এট দ্য ৰাইট লেভেল যেহেতু তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰা এটা বিশেষ ব্যৱস্থা, গতিকে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ সাপোর্ট দিয়াৰ কাৰণে আমি বিদ্যালয়ৰ যি আমাৰ দৈনিক ৰুটিন আছিল, ডেইলি ৰুটিন আছিল, এই ৰুটিনৰ কিছু সাল সলনি ঘটোৱা হৈছে আৰু ৰুটিনৰ আমাৰ একাডেমিক ক্যালেন্ডাৰত থকা ৰুটিনতকৈ এখন বিশেষ ৰুটিন এখন নতুন ৰুটিন ইতিমধ্যে পাবলিশ কৰা হৈছে। আজি ভিডিঅ'টোৰ জৰিয়তে আটাইখিনি কথা জানিবৰ কাৰণে চেষ্টা কৰিম। TARL কি হয়, TARLৰ জৰিয়তে আমি বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি কৰিব লাগিব আৰু আমাৰ একাডেমিক ক্যালেন্ডাৰখনত থকা যিখন SCERT তৰফৰ পৰা প্ৰকাশ পোৱা যিখন একাডেমিক ক্যালেন্ডাৰখনত থকা যিখন দৈনিক ৰুটিন, এই দৈনিক ৰুটিনখন সাল সলনি কেনেকুৱা ধৰণে ঘটোৱা হৈছে আটাইখিনি কথা জানিবৰ কাৰণে চেষ্টা কৰিম। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা সাবস্ক্ৰাইব কৰিব পাৰে। আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা পেজ ফলো কৰিব পাৰে, লগতে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। মই ইউটিউব চেনেল, ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত দিছো, তাত গৈ ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব বুলি আশা কৰিলো। শ্ৰদ্ধা ছাৰ বাইদেউসকল, TARL টিচিং এট দ্য ৰাইট লেভেল আৰু সঠিক স্তৰত শিক্ষা প্ৰদান এই যিটো ব্যৱস্থাটোৰ জৰিয়তে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা এছেছমেণ্ট বা মূল্যায়ন লৈ তেওঁলোকক কোনটো লেভেলত আছে সেইটো বাছি উলিওৱা হ'ব আৰু বাছি উলিয়াই তেওঁলোকক সেই লেভেল মতে তেওঁলোকক শিক্ষা প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি মই পঞ্চম শ্ৰেণীত আছো, যদি মোৰ লেভেল তৃতীয় শ্ৰেণীৰ লেভেলত আছে, তেতিয়াহ'লে মই তেওঁলোকক পঞ্চম শ্ৰেণীৰলৈকে শিকিবলগীয়া যিখিনি কথা সেই কথাখিনি শিকাবৰ কাৰণে চেষ্টা কৰিব লাগিব। TARL ট্ৰেইনিঙৰ যিটো ব্যৱস্থাটোৰ জৰিয়তে বিশেষকৈ ভাষা আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত অৰ্থাৎ লেংগুৱেজ 1 আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি পিছ পৰি আছে সেইটো বাছি উলিওৱা হ'ব আৰু বাছি উলিয়াই সেইখিনি তেওঁলোকক ফুলফিল কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। অৰ্থাৎ যেহেতু তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ কাৰণে এই ব্যৱস্থাটো, গতিকে তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত শিকি আহিবলগীয়া যিখিনি কথা এতিয়ালৈকে শিকা নাই সেইখিনি শিকাবৰ কাৰণে চেষ্টা কৰা হ'ব। ইয়াৰ উদ্দেশ্যটো কি হ'ব, কিয় তেওঁলোকক শিকাবলগীয়া হৈছে? ধৰা হ'ল এটা ক্লাছত 10 জন ছাত্ৰ ছাত্ৰী আছে, 10 জন ছাত্ৰ ছাত্ৰী ধৰা হ'ল তৃতীয় শ্ৰেণীত, ক্লাছ 3 তৃতীয় শ্ৰেণীত 10 জন ছাত্ৰ ছাত্ৰী আছে আৰু 10 জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ 4 জন ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ ভালদৰে পাৰে, 6 জনে ভালদৰে নোৱাৰে। এতিয়া চাওক, যেতিয়া আপুনি পাঠদান কৰিব সেই নিৰ্দিষ্ট ক্লাছটোত, তেতিয়া কি হ'ব, পাৰা ছাত্ৰ ছাত্ৰী কেইজনে শিকিব, নোৱাৰা ছাত্ৰ ছাত্ৰী কেইজনে শিকিব নোৱাৰিব। গতিকে TARLৰ জৰিয়তে কিমানবিলাক নোৱাৰা ছাত্ৰ ছাত্ৰী আছে সেইখিনি বাছি উলিয়াবৰ কাৰণে চেষ্টা গ্ৰহণ কৰা হৈছে আৰু তেওঁলোকক 3 মাহ বিশেষভাৱে শিকাই সেই কথাখিনি শিকাবৰ কাৰণে চেষ্টা কৰা হৈছে। এতিয়া কি শিকাব লাগিব? আমি শিকাব লাগিব ভাষাৰ ক্ষেত্ৰত তেওঁলোকে বৰ্ণ জানে নে নাজানে, ভাষাৰ ক্ষেত্ৰত তেওঁলোকে শব্দ জানে নে নাজানে, ভাষাৰ ক্ষেত্ৰত তেওঁলোকে দফা এটা পঢ়িব পাৰে নে নোৱাৰে, আৰু ভাষাৰ ক্ষেত্ৰত তেওঁলোকে কাহিনী বা গল্প এটা পঢ়িব পাৰে নে নোৱাৰে। তৃতীয় শ্ৰেণী পৰ্যন্ত পোৱা ছাত্ৰ ছাত্ৰীসকলে এইখিনি পঢ়িব পাৰিব লাগে।
যদি পাৰা নাই তেতিয়াহ'লে তেওঁলোকক আমি নতুনকৈ শিকাব লাগিব ঠিক সেইদৰে আমাৰ সাংখ্যিকতাৰ ক্ষেত্ৰত তেওঁলোকে অংক চিনাক্তকৰণ কৰিব জানে নে নাজানে তেওঁলোকে সংখ্যা চিনাক্তকৰণ কৰিব জানে নে নাজানে তেওঁলোকে যোগ বিয়োগ পূৰণ হৰণ কৰিবৰ কাৰণে জানে নে নাজানে তৃতীয় শ্ৰেণীৰ পৰ্যন্ত পোৱা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ কিছু কিছু কথা জানিব লাগে যদিও প্ৰকৃততে এই কথাখিনি নাজানিলে আমি কি কৰিব লাগিব আমি তেওঁলোকক বাছি উলিয়াব লাগিব কোন কেইজন ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি পাৰে আৰু আমি 3 মাহ তেওঁলোকক পঢ়াই এই অংক চিনাক্তকৰণ সংখ্যা চিনাক্তকৰণ যোগ বিয়োগ পূৰণ হৰণ পাৰা কৰিব লাগিব আৰু ভাষাৰ ক্ষেত্ৰত আমাৰ এই বৰ্ণ চিনাক্তকৰণ শব্দ চিনাক্তকৰণ দফা এটা পঢ়িব পাৰা আৰু কাহিনী এটা পঢ়িব পাৰা কৰিব লাগিব এতিয়া কথা হল আমি এই যদি 3 মাহ TARL ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি লাৰ্নিং গ্যাপ আছে লাৰ্নিং গ্যাপখিনি যদি ফুলফিল কৰিবৰ কাৰণে চেষ্টা কৰো আমাৰ ৰেগুলাৰ পাঠদানৰ ব্যৱস্থাটো কি হ'ব কাৰণ প্ৰতি 3 মাহৰ মূৰে মূৰে আমাৰ মূল্যায়ন হয় গতিকে এই মূল্যায়নটোত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰভাৱ পৰিব নেকি তাৰ কাৰণে কি কৰা হৈছে এখন নতুন এই কি কৰা হৈছে ডেইলি ৰুটিন প্ৰস্তুত কৰা হৈছে অৰ্থাৎ ৰেগুলাৰ যি ক্লাছৰ ওপৰত প্ৰভাৱ নপৰাকে যাতে আমি কি কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি লাৰ্নিং গ্যাপখিনি যাতে আমি ফুলফিল কৰিব পাৰো তাৰ কাৰণে এই যিখন নতুন দৈনিক ডেইলি ৰুটিন প্ৰস্তুত কৰা হৈছে আমাৰ বিদ্যালয়ত যেহেতু এই LP স্কুলৰ যেটো ছুটিৰ টাইম এই ছুটিৰ টাইমটো এই আগৰ একাডেমিক ক্যালেন্ডাৰ মতে যেটো বেলেগ আছিল গতিকে আমাৰ ছুটিৰ টাইমটো এতিয়া কি কৰি দিয়া হৈছে বঢ়াই দিয়া হৈছে আমাৰ লেজাৰৰ অৰ্থাৎ জিৰণিৰ আগলৈকে যেটো 12:10 আমাৰ জিৰণি হয় জিৰণিৰ আগলৈকে আমি কি কৰিম ছাত্ৰ ছাত্ৰীসকলৰ ৰেগুলাৰ পাঠদানৰ ব্যৱস্থাখিনি কৰিম অৰ্থাৎ আমাৰ ডেইলি যি পাঠদান আছে ডেইলি পাঠদান আমি লেজাৰৰ আগলৈকে কৰিম লেজাৰৰ পিছত জিৰণিৰ পিছত আমি দুটা ক্লাছ TARL ৰ কাৰণে লম অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ ছাৰ বাইদেউসকলৰ কি কৰিব লাগিব বিদ্যালয় ছুটি হোৱাৰ পিছত নহয় জিৰণিৰ পিছত তেওঁলোকে TARL ৰ কাৰণে দুটা ক্লাছ ল'ব লাগিব দুটা ক্লাছ কিহৰ কাৰণে ল'ব লাগিব এটা ক্লাছ হৈছে ল্যাঙ্গুৱেজৰ কাৰণে এটা ক্লাছ হৈছে আমাৰ সাংখ্যিকতাৰ কাৰণে অৰ্থাৎ ল্যাঙ্গুৱেজ 1 ৰ কাৰণে এটা ক্লাছ ভাষাৰ কাৰণে এটা ক্লাছ আৰু আমাৰ সাংখ্যিকতাৰ কাৰণে এটা ক্লাছ আৰু আমাৰ ভাষা আৰু সাংখ্যিকতাৰ কাৰণে যি ক্লাছ থাকিব এই ক্লাছৰ সময়সীমা ধৰা হৈছে 1 ঘণ্টা কৰি সচৰাচৰ আমাৰ ডেইলি ৰুটিনত এটা ক্লাছৰ সময়সীমা হৈছে 40 মিনিট প্ৰথম ক্লাছটো হৈছে 45 মিনিট এই প্ৰথম ক্লাছটো 45 মিনিট হয় তাৰ বাকি ক্লাছবিলাক 40 মিনিটত হয় কিন্তু TARL ৰ কাৰণে জিৰণিৰ পিছত যি দুটা ক্লাছ থাকিব সেই দুটা ক্লাছত 1 ঘণ্টা কৰি ধৰা হৈছে এতিয়া 1 ঘণ্টা কৰি কিহৰ কাৰণে ধৰা হৈছে এই কথাখিনি আপোনালোকে ট্ৰেইনিংত পাব অৰ্থাৎ ল্যাঙ্গুৱেজ ক্লাছৰুম এটা চলাবৰ কাৰণে কি কৰিব লাগে সাংখ্যিকতাৰ ক্লাছৰুম এটা চলাবৰ কাৰণে কি কৰিব লাগে আৰু সাংখ্যিকতাৰ ক্লাছ বা ল্যাঙ্গুৱেজৰ ক্লাছত যে 1 ঘণ্টা হ'ব 60 মিনিট হ'ব 60 মিনিট হ'ব 60 মিনিটত আপোনালোকে কি কৰিব লাগিব এই কথাখিনি আপোনালোকে নিৰ্দিষ্ট সময়ত ট্ৰেইনিংৰ জৰিয়তে পাব ইতিমধ্যে যেহেতু এটা ফেজ শেষ হৈ গৈছে 5 আগষ্ট তাৰিখৰ পৰা 8 আগষ্ট তাৰিখলৈ পৰৱৰ্তী ফেজটো যেহেতু 18 আগষ্ট তাৰিখৰ পৰা অনুষ্ঠিত হ'ব গতিকে 18 আগষ্ট তাৰিখৰ পৰা 18 19 20 21 তাৰিখৰ পিছত আপোনালোকৰ সকলো সাৰ্ভে ক্লিয়াৰ হৈ যাব যে কি TARL ৰ যি এই 1 ঘণ্টা এটা ক্লাছ ল্যাঙ্গুৱেজৰ কাৰণে 1 ঘণ্টা আৰু আমাৰ সাংখ্যিকতাৰ কাৰণে 1 ঘণ্টা এই 60 মিনিটত আপোনালোকে কেনেকুৱা ধৰণে ভাগ কৰিব লাগিব এতিয়া কথা হল আপুনি যদি TARL কাৰ্যসূচীটো সফল কৰিব লাগে তেতিয়া হলে আপুনি আন এটা কথা মনত ৰাখিব লাগিব এই কথাটো হৈছে আমাৰ 4 ব্লকস আমাৰ এই FLN ট্ৰেইনিংৰ সময়ত আমি এটা কথা পাইছিলো ভাষাৰ ক্ষেত্ৰত 4 ব্লকস আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত 4 ব্লকস অৰ্থাৎ ইতিমধ্যে আপোনালোকে যেহেতু FLN তিনিটা ট্ৰেইনিং পাইছে তিনিটা ট্ৰেইনিংৰ ভিতৰত আপোনালোকে এই কথাখিনি গম পাই গৈছে যে কি 4 ব্লকসটো কি হয় FLN 4 ব্লকসটো বেলেগ হয় আৰু আমাৰ সাংখ্যিকতা 4 ব্লকসটো বেলেগ হয় আৰু এই 4 ব্লকসত উল্লেখ থকা যি 4টা পইণ্ট এই 4টা পইণ্টৰ ওপৰত ভিত্তি কৰি আপুনি কি কৰিব লাগিব TARL ৰ ক্লাছবিলাক কৰিব লাগিব আপুনি যদি কিবা কাৰণত 4 ব্লকস কি হয় ইতিমধ্যে পাহৰি গৈছে বা কিবা কাৰণত যদি অকমান খেলি মেলি আছে এই ভিডিওটো চাব এই ভিডিওটোত FLN 4 ব্লকসৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে গতিকে সদা সাবেদসকল আমাৰ যি দৈনিক ৰুটিনৰ হালহলনি কৰা হৈছে আমাৰ এটা পাঠদানৰ সময় 3:25 মিনিটলৈকে বৃদ্ধি কৰা হৈছে
গতিকে আপোনালোকৰ নিশ্চয় CRC কোঅৰ্ডিনেটৰ সকলৰ জৰিয়তে হওক বা আন মাধ্যমৰ জৰিয়তে হওক এই যিখন দৈনিক ৰুটিনখন পাইছে আমি আমাৰ স্ক্ৰিনতো দৈনিক ৰুটিনখন দেখুৱাই দিছো গতিকে আপোনালোকে এনেকুৱা ধৰণে আপোনালোকৰ এই ৰাতিপুৱা 9 বজাৰ পৰা 12:10 লৈকে আপোনালোকৰ ৰেগুলাৰ ক্লাছ 12:10 পিছত 12:45 যেতিয়া আপোনালোকৰ জিৰণি শেষ হোৱাৰ পিছত আপোনালোকে 2 ঘণ্টা কি কৰিব লাগিব এই TARL ক্লাছ কৰিব লাগিব আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে কি 3 মাহৰ এটা আপোনালোকে কোৰ্স নহয় 3 মাহৰ এটা ইয়াৰ কাৰণে বিশেষ পাঠদানৰ ব্যৱস্থা কৰিব লাগিব আৰু আপোনালোকে চাব এই 3 মাহ পাঠদান কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ ভাষাৰ ক্ষেত্ৰত যথেষ্ট ডেভেলপ হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ সাংখ্যিকতাৰ ক্ষেত্ৰতো নিশ্চয় যথেষ্ট ডেভেলপ হ'ব গতিকে ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅটো ক'ৰ পৰা চাই আছে আৰু আপোনালোকে TARL ৰ ট্ৰেইনিং পালে নে নাই আৰু ট্ৰেইনিংটো পাই কেনেকুৱা অনুভৱ কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'ৰ কমেন্ট বক্সত জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে শ্বেয়াৰ কৰিব কাৰণ এই ধৰণৰ কথা বাৰ্তাৰ জৰিয়তে আমি আমাৰ পাঠদানৰ ব্যৱস্থাটো কৰবাত নিশ্চয় সফল কৰিবৰ কাৰণে সক্ষম হ'ম ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব